ব্ৰিলিয়ান্ট ষ্টাডি চেণ্টাৰলৈ মই ৰূপমে তোমালোকক স্বাগতম জনাইছোঁ। মই যিবোৰ ভিডিঅ' আপলোড কৰি আছোঁ তোমালোকে নিশ্চয় বুজি পাইছা আৰু নিশ্চয় প্ৰত্যেকৰে উপকৃত হৈছে। আজি আমি কেনেকৈ শিকোঁ তোমালোকক দেখুৱাম। আহা আমি চাওঁ আমি কেনেকৈনো ক্লাছ কৰোঁ। তোমালোকে চোৱা, ইয়াত আমি আহি আছোঁ, এয়া আহি পালোঁ আমি এই সুন্দৰ। ঠিক এনেকৈ আমি শিকিম। ক'ত শিকোঁ তোমালোকে চোৱা, এয়া আমি পালোঁহি। ৰুমবোৰ লেতেৰা হৈ আছে, এনেকৈ শিকোঁ আমি। চোৱা ইয়াত বৰ্ড, এইখন ইয়াত তোমালোকে নিশ্চয় ভাল পাইছা। এয়া আমাৰ ষ্টাডি চেণ্টাৰ। এতিয়া চোৱা, তোমালোকৰ অনুশীলনী 7.1-ৰ 2 নম্বৰ অংকটো চাবা। ইমান আৰু ইমানৰ মাজৰ দূৰত্ব উলিয়াব দিছে, হয়নে? 2 নম্বৰ অংকটো 0, 0 আৰু এই বিন্দুটোৰ মাজৰ দূৰত্ব উলিয়াব দিছে। 0, 0 মানে মূল বিন্দু আৰু এইটোৰ মাজৰ দূৰত্ব উলিয়াব দিছে। এতিয়া চাবা কেনেকৈ আমি কৰিম। সলিউশ্যন কেনেকৈনো আমি কৰোঁ চোৱা। প্ৰথমতে আমি দূৰত্বৰ সূত্ৰ উলিয়াম। প্ৰথমতে আমি ধৰি ল'ম, ধৰা হ'ল কি, বিন্দু দুটা ক্ৰমে কি বিন্দু দুটা, A 0, 0 আৰু B কি দিয়া আছে, আৰু B দিয়া আছে 36, 15, হয়নে? এতিয়া দূৰত্বৰ সূত্ৰ প্ৰয়োগ কৰি আমি এইটো কৰিম। এতিয়া দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাওঁ। কি পাওঁ? কালিৰ সূত্ৰটো এ বি সমান কি দিয়া আছে, √x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ, হয়নে? এতিয়া তোমালোকে মূল বিন্দুৰ পৰা চাবা দেই, A 0, 0 এইটো হ'ব x1, এইটো y1, হয়নে? তাৰপিছত B আহিল, B কি হ'ব 36, 15, এইটো হ'ব x2, এইটো y2। কালি যে কৈছিলোঁ PQ, P মানে x1, y1 আৰু Q মানে x2, y2। এতিয়া সূত্ৰটো বহাই দিয়া। কি দেখিলা? x2 মানে দেখিলোঁ 36 মাইনাছ x1 মানে 0 স্কুৱেৰ প্লাছ y2 মানে কি পালোঁ আমি, 15 মাইনাছ y1 মানে 0 স্কুৱেৰ, হয়নে? এইখিনি আমি পালোঁ। এতিয়া লিখা, বুজি পাইছ নিশ্চয়? আটাইয়ে অতি সূক্ষ্ম বস্তু তোমালোকে নিশ্চয় বুজি পালা। এতিয়া এইখিনি কৰি যোৱা নিজে নিজে। 36 স্কুৱেৰ, 36ৰ পৰা 0 বিয়োগ হ'লে কি হ'ব, 36 স্কুৱেৰ প্লাছ 15 স্কুৱেৰ, হ'লনে? পাই গ'লো। 36 পূৰণ 36 কিমান হ'ব? 36 তোমালোকে চাইডত কৰি ল'বা। 36 পূৰণ 36, 6 6 গুণ 36, 6 3 18, 21, 18 8 1 10 6 9 2 1, এইখিনি বহাই দিয়া ইয়াত, প্লাছ 15 গুণ কিমান আছিলে, 225। এতিয়া তোমালোকে এইখিনি যোগ কৰা, কিনো পাম আমি দেই, কিনো হ'ব চাওঁ বাৰু। এককৰ ঘৰত 5 আৰু 6 11, 1 হাতে গেল 1, 9 10 11 12, 2 1, 4 1 5, 1, হ'লনে? ঠিক আছে। 11 1 আহিল, 9 10 11 12, 2 1 আহিল, 4 1 5 আৰু 1, হ'লনে? এইখিনি হ'ল। এতিয়া আমি কি কৰিম চোৱা। এতিয়া যি ৰুটৰ ভিতৰত 1521 আছে, ইয়াক আমি বৰ্গমূলত উলিয়াম। আমি যি ক্লাছ 8ত পাইছিলোঁ বৰ্গমূল উলিওৱা নিয়মটো কৰি দিয়া।
15 21 এইটো হয়নে এতিয়া চোৱা ইয়াত যি দিম ইয়াতো দিম কি দিম 4 4 গুণ 16 তিনি দিম 3 3 গুণ 9 হৈ গ'ল 15 পৰা 9 গ'লে থাকে কি 6 21 টো নামি আহিব এতিয়া ভাগফলত কি আছে 3 আছে তাক আমি 2 দি পূৰণ কৰিম 3 2 গুণ 6 এতে 9 দিলো এতেও 9 দিম 9 9 এই 9 দি এইখিনিক পূৰণ কৰিম ঠিক আছে এই 69ক 9 দি পূৰণ কৰিম 9 9 গুণ 81 দিয়ে 8 আহিল 54 আৰু 62 হৈ গ'ল নে 0 ঠিক আছে ঠিক আছে এইখিনি নে নাই ঠিক আছে লিখা হ'ল হয়নে গতিকে আমি পাই গ'লো এইখিনি এতিয়া আমি কি কৰিম বাৰু এইখিনি মুছি দিওঁ দেই এই প্ৰশ্নটো লাগিব আমাক গতিকে ইজুকেল √39 স্কয়াৰ যদি বৰ্গৰ ৰুটৰ ভিতৰত স্কয়াৰ থাকে তেতিয়া এইটো ওলাই অহা আছিল 39 একক হৈ গ'ল আমাৰ এইটো হৈ গ'ল ঠিক আছে গতিকে আমি গম পালো প্ৰথম পাৰ্ট এতে কেস 1 বুলি দিবা কেস 1 হৈ গ'ল আমাৰ ইমান আৰু ইমানৰ মাজৰ দূৰত্ব উলিয়াব পাৰিছে আমি উলিয়ালো এইখিনি হ'লনে এইখিনি আমাৰ হৈ গ'ল কিমান দূৰত্ব হ'ল 39 একক কিলোমিটাৰ হ'ব পাৰে মিটাৰ যি হয় সেইটো আৰু এতিয়া চোৱা সেকেন্ড পাৰ্ট অৰ্থাৎ কেস 2 তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত তোমালোকে কিতাপখন মেলি চোৱা 7.2 অনুচ্ছেদত আলোচনা কৰা এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে নিশ্চয় পাৰিম আমাৰ কি প্ৰব্লেম হয় না গতিকে কেস 2 আমি একে অংক এইখিনি যি কৰিছো সেইখিনিয়ে যিখিনি কৰিলো সেইখিনি আমি কেস 2 তো কৰিম ঠিক আছে নগৰ দুখন এ আৰু বি দিয়া আছে এ বি নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়া কেসটো একেই দিয়া আছে বুলি লিখিবা পাৰা দিয়া আছে given that দিয়া আছে কি দিয়া আছে এ আৰু বি নগৰ দুখনৰ স্থানাংক নগৰ দুখনৰ কালি কৈছিলো নহয় দুখনৰ স্থানাংক গুৱাহাটী আৰু জৰাটৰ মাজত কৈছিলো হয় না এতিয়া আমাক পাই গ'লো এ আৰু বি নগৰ দুখনৰ স্থানাংক হ'ব কি স্থানাংক ক্ৰমে গুলিজা ক্ৰমে কিনো 0 0 আৰু কি 0 0 আৰু 36,15 পাই গ'লো ঠিক আছে এতিয়া দূৰত্বৰ সূত্ৰৰ পৰা আমি এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব লাগে এতিয়া তোমালোকে লেখা দূৰত্ব সূত্ৰ প্রয়োগ কৰি পাও কি পাও এ বি সমান ভাগ কি হ'ব ঠিক একেদৰে x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ তোমালোকে এইখিনি হয়তো মই কৰিছিলে কেস 1 পাৰ্ট 2 মানে কেস 1 ত কৰিছো এইখিনি গতিকে আমি ডাইৰেক্ট বহাই দিব পাৰো 36 স্কয়াৰ প্লাস 15 স্কয়াৰ কেস 1 ত একেলগে মিলে এইখিনি কিমান পাইছিলো আমি 36 স্কয়াৰ মানে 1296 আৰু 225 এইখিনি পাইছিলো আৰু হয়নে এইখিনি কৰি উঠি আমি কি পাইছিলো ফৰ এনসারটো 39 একক পাইছিলো এইখিনি পাইছিলো হয়নে এইখিনি আমি পাইছিলো ডাইৰেক্ট বহাই দিছো মই তোমালোকে এইটো চাবা আৰু এইখিনি কৰিবা আগৰখিনি একে এতিয়া চোৱা তোমালোকে শেষত লিখিবা এতেকে নিৰ্ণয় বা উলিয়াব লগা নগৰ দুখনৰ মাজৰ দূৰত্ব এ আৰু বিৰ মাজৰ এ আৰু বি নগৰ দুখনৰ মাজৰ দূৰত্ব নগৰ দুখনৰ মাজৰ
দূৰত্ব কি দূৰত্ব হ'ব 39 একক হ'লনে চিত্ৰটো এনেকুৱা এইখন জানো A মানে 0 0 এইটো ঠিক আছে আৰু এখন নগৰ আছে এইটো B নগৰ আৰু B ৰ কে 36, 15 এইখনৰ মাজৰ দূৰত্ব উলিয়াব লাগে গম পাইছ এই A আৰু B ৰ মাজৰ দূৰত্ব উলিয়াব লাগে A আৰু B নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব লাগে ঠিক তেনেকৈ আমি উলিয়ালো 39 একক পালা এইখিনি ঠিক আছে হৈ গ'ল আমাৰ এতিয়া আমি 3 নম্বৰ অংকটো আমি কৰিম হ'ব এতিয়া চোৱা আমি এটা এক্সাম্পল ললো হা মই এইটো অংক কৰবাৰ পৰা আনিছো তোমালোকে চোৱা কি দিয়া আছে প্ৰশ্নটো পঢ়িছো দেখুৱা যে ইমান ইমান আৰু ইমান বিন্দু তিনিটা এক ৰেখীয় মানে কলিনাৰ বা একে সৰল ৰেখাত থাকে মানে এডাল সৰল ৰেখাতে এই তিনিটা বিন্দু থাকে বুলি আমাক প্ৰমাণ কৰিব দিছে ঠিক আছে কেনেকৈ থাকে প্ৰথমতে আমি ধৰি লম বিন্দু তিনিটা কি কি দিয়া আছে ঠিক আছে আমি সমাধান কৰি লম ধৰা হ'ল কি ধৰা হ'ল বিন্দু তিনিটা কি কি বিন্দু তিনিটা হ'ল বিন্দু তিনিটা ক্ৰমে কি কি দিয়া আছে A ধৰিলো A4 2 আৰু নহয় কমা B লেখা B দিয়া আছে 7, 5 আৰু C 9, 7 দিয়া আছে ঠিক আছে গতিকে আমি গম পালো যে বিন্দু তিনিটা ক্ৰমে A B আৰু C এতিয়া এই বিন্দু তিনিটা একৰেখীয় বা এক ৰেখীয় হয় নে নহয় বা এডাল সৰল ৰেখাত আছে নে নাই তোমালোকে লক্ষ্য কৰা এডাল সৰল ৰেখা হয়নে ৰেখাখণ্ড গতিকে এইডাল ৰেখাখণ্ডত এনেকৈ বনাই দিলো ৰেখা হৈ গ'ল হয়নে এতিয়া ইয়াত চাব A আছে ইয়াত B আছে ইয়াত C আছে ইয়াত A B C আছে কেনেকৈ উলিয়াম আমি দূৰত্বৰ সূত্ৰটোহে জানো এতিয়া A আৰু B ৰ মান উলিয়াম A আৰু B ৰ মাজৰ দূৰত্ব উলিয়াম ঠিক আছে তাৰ পিছত B আৰু C ৰ মাজৰ দূৰত্ব উলিয়াম হল A আৰু B আৰু C উলিয়া হ'ল তাৰ পিছত A B কিবা এটা ওলাল সাপোজ X ওলাল B C উলিয়ালো B C সাপোজ Y ওলাল হল নে এতিয়া A B B C হল তাৰ পিছত আমি কি উলিয়াম A C উলিয়াম A C মানে কি টোটাল গোটেইখিনি A B যোগ B C হল নে এতিয়া A B মানে যদি X হয় B C মানে Y হল গতিকে আমি গম পালো যদি AC ৰ মান AB আৰু BC যোগফলৰ সমান হৈ যায় AB হৈ যায় অৰ্থাৎ X + Y হৈ যায় দুটা সমান যদি সমান নহয় সমান হলে একৰেখীয় এডাল সৰল ৰেখাতে ABC বিন্দু তিনিটা আছে যদি সমান নহয় তেতিয়া কি সমান নহয় যদি সমান নহয় তাৰ মানে কি এডাল সৰল ৰেখাতে তিনিটা বিন্দু নাই যদি সমান নহয় অৱস্থিত নহয় এতিয়া আমি এইখিনি কথা বুজি পালো হয়নে এতিয়া চোৱা আমি অংকটো কৰিলে বুজি পাবা ভালকৈ আৰু ভালদৰে বুজিবা আৰু পাবা এতিয়া দূৰত্ব সূত্ৰ এবাৰ লিখিম দূৰত্ব সূত্ৰ প্ৰয়োগ কৰি পাও হয়নে কি সুন্দৰ এতিয়া A B ৰ মান উলিয়াব দিছিল আমাক A B উলিয়া প্ৰত্যেকে জানা হৈ গলা দূৰত্বৰ সূত্ৰ x² - x² plus y2 - y1 হৈ গ'ল হলে এতিয়া চোৱা প্ৰথমতে A তাৰ পিছত B A মানে কি A মানে 4, 2 B মানে কি B মানে 7, 5 এইটো হল x1 y1 হল 2 x2 হল 7 y2 হল 5 হলনে গতিকে আমি এইখিনি পাই গলো এতিয়া তোমালোকে লিখা মানবোৰ বহাই দিয়া 7 - x1 মানে কি 4 হোল স্কয়ার প্লাস
y2 মানে 5 মাইনাস y1 মানে কি দিয়া আছে 2 হোল স্কয়ার আমি এইখিনি পাই গলো পালো নে 7 মাইনাস 4 হোল স্কয়ার প্লাস 5 মাইনাস 2 হোল স্কয়ার হৈ গল এতিয়া আমি প্রশ্নটো মুছি দেও প্রশ্নটো আমি মুছি দিলো ঠিক আছে এতিয়া চোৱা এইখিনি সৰল কৰা 7 ৰ পৰা 4 গলে কি থাকে 3 স্কয়ার প্লাস 5 ৰ পৰা 2 গলে কি থাকে 3 স্কয়ার কি হৈ গল 3 3 9 9 হৈ গল এতিয়া 9 প্লাস 9 কি হৈ গল 9 প্লাস 9 18 হলনে 18 ক যদি আমি ভাঙো কি হ'ব 18 ক ভাঙিলে কি হ'ব 2 into 3 into 3 all গতিকে 2 into 3 into 3 means কি পালো 2 into 3 square হলনে পাই গলো আমি এতিয়া চোৱা 3 square ৰুটৰ ভিতৰত square 3 টো ওলাই আহিব 2 ৰাখো পাই গলো এটো হৈ গল AB ৰ মাজৰ দূৰত্ব আমি পাই গলো এতিয়া BC ৰ মাজৰ দূৰত্ব উলিয়াম ঠিক আছে এতিয়া চোৱা আমাৰ AB ৰ মাজৰ হৈ গল এতিয়া BC ৰ মাজত উলিয়াম আমি BC কি আছে BC আমি উত্তৰটো লিখি ললো তোমালোকেও লিখা BC মানে কি একটো এই উত্তৰটো দূৰত্ব গতিকে BC মানে চোৱা B মানে 7 5 x1 মানে 7 y1 মানে 5 C মানে x2 মানে 9 y2 মানে 7 এতিয়া উত্তৰটো বহাই দিয়া 9 minus x1 মানে 7 whole square plus y2 মানে কি আছে 7 minus y1 মানে 5 whole square হৈ গল হলনে বাৰু এতিয়া চোৱা কি দিয়া আছে 9 ৰ পৰা 7 গলে 8 8 ন 2 স্কয়ার এতিয়া কি দিয়া আছে 2 স্কয়ার হলনে 2 স্কয়ার হল গতিকে আমি গম পালো কি ইয়াত লিখি লৈছো মই a b c বিন্দুবোৰ 2 স্কয়ার 4 যোগ 4 কি হৈ গল 4 4 8 হৈ গল হয়নে 8 মানে কেইটা ইয়াত ভাঙা 2 পূৰণ 2 হৈ গল গতিকে BC আমি কি পাম BC পাম চোৱা দুটা 2 লগ কি হৈ গৈছে 2 স্কয়ার পূৰণ 2 হলনে 2 স্কয়ার পূৰণ 2 হৈ গল যদি আমি ৰুটৰ ভিতৰত স্কয়ার থাকে ই ওলাই আছিল 2 একক হৈ গল এটো হলনে গতিকে BC ৰ মান পালো আমি কি 2√2 একক পাই গলো ঠিক আছে এতিয়া চোৱা আমি পাই গলো 2√2 একক গতিকে BC ৰ মান আমি ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান পালো 2√2 আৰু ইয়াৰ পাছত ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান আছিল 3√2 আছিল হয়নে তোমালোকে নিশ্চয় লিখি লৈছা এতিয়া আমি গোটেইখিনি লিখিম এতিয়া গোটেইখিনি মানে কি এইখিনি মুছি দিও এটা গোটেইখিনি মানে কি AC ৰ মাজৰ দূৰত্ব AC সমান কি হ'ব AC সমান x2 x1 whole square plus y2 y1 whole square হলনে ইয়াত লিখি লোৱা ধুনীয়াকৈ A মানে কি দিয়া আছে A মানে দিয়া আছে 4 2 আৰু B মানে কি B না C মানে কি দিয়া আছে 9 7 গতিকে এটি হ'ব x1 এটি y1 এটি 4 y1 মানে 2 x2 মানে 9 y2 মানে 7 হৈ গল হল আমি ইয়াত বহাই দিম কেনেকৈ চোৱা x2 ৰ মান কি আছে 9 minus 4 whole square উত্তৰটো বহাই দিয়া মান গল y2 মানে কি দিয়া আছে 7 minus 2 whole square পালানে পালো এতিয়া কি পালো লিখা 9 ৰ পৰা 4 গলে কি থাকে 9 minus 4 5 square plus 7 minus 2 5 square হলনে হৈ গল 9 5 square plus 5 square 2 5 square হৈ যায় মই তথাপিতো লিখি দিছো 25 যোগ 25 25 50 50 ভাঙি 2 পূৰণ 2 পূৰণ 5 2 পূৰণ 5 পূৰণ 5 হৈ গল 10 5 গুণ 50 10 5 গুণ 50 এতিয়া চোৱা কি আছে নো
2 into 5 square 2 into 5 square মানে কি হ'ব 5 টো ওলাই আহিব ৰুট অভাৰৰ ভিতৰত স্কয়াৰ থাকিলে ওলাই আহে কিমান পালো একক 5 ৰুটটো একক কাৰ আছিলে গোটেইখিনিৰ একক গোটেইখিনিৰ মাজৰ দূৰত্ব 5 ৰুটটো আমি চোৱা এতিয়া দেখা গ'ল যে কিনো দেখা গ'ল যে তোমালোকে নিশ্চয় বুজি পাই আছা হয়নে দেখা গ'ল যে কি দেখা পালো আমি AB যোগ BC সমান কি পালো AB ৰ মান বহাই দিয়া AB ৰ মান কি আছিলে 3 ৰুট 2 আছিলে প্লাস BC ৰ মান কি আছিলে 2 ৰুট 2 আছিলে দুটা যোগ কৰি দিয়া 3টা ৰুট 2 2টা ৰুট 2 টোটেলত কেইটা ৰুট 2 5টা ৰুট 2 আৰু চোৱা AB ৰ মান কি পালো 5 ৰুট 2 এতেকে আমি কি লিখিম AB সমান সৰি দে AC সমান AB যোগ BC গতিকে আমি কি গম পালো গতিকে AB আৰু BC ৰ মানটো যোগ কৰি দিম যদি AB যোগ BC হলে AB আৰু BC যিমান মান ওলাই 5 ৰুট 2 ওলাই 5 ৰুট 2 আৰু গোটেইখিনি এৰ পৰা আছিল দূৰত্ব 5 ৰুট 2 গতিকে আমি গম পালো AC সমান AB যোগ BC অৰ্থাৎ ABC এই তিনিটা বিন্দু এডাল সৰল ৰেখাৰ ওপৰত আছে এতেকে A, B আৰু C এডাল সৰল ৰেখা বা একে ৰেখা এডাল সৰল ৰেখাৰ ওপৰত বা এডাল সৰল ৰেখাৰ ওপৰত কি ওপৰত অৱস্থিত হ'ব হয়নে পাই গ'লো আমি অৱস্থিত গতিকে আমি দেখুওৱা হ'ল পাই হয়নে তোমালোকে নিশ্চয় বুজি পালা আৰু মই আশা কৰোঁ তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাবা আৰু লিখিবা হ'ব ঠিক আছে বাৰু আজিলৈ এৰিছোঁ বাই